পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা। নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া আপডেট আৰু এটা নতুন খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু মোৰ ভিডিঅ'টো প্ৰথমতে মই আপোনালোকক এটা গানৰ কিছু অংশ শুনাই লৈছোঁ। আৰু বৰ্তমান সময়ত এই গানটো খুব চৰ্চা হৈ আছে সামাজিক মাধ্যমত। আৰু এই গানটো আজিৰ পৰা 4 বছৰ আগতে ৰিলিজ পাইছিলে, কিন্তু সেই সময়ত সেই গানটো ইমান চৰ্চিত হোৱা নাছিলে। আৰু আপোনালোকে হয়তো বহুতে শুনিছে এইকেইদিন এই গানটো মে দিৱানী নামৰ এটা গানৰ কিছু অংশ মই আপোনালোকক শুনাইছিলোঁ। আৰু এই গানটোত কণ্ঠদান কৰিছিলে দীপক দাস নামৰ এজন কণ্ঠশিল্পীয়ে। আৰু এই যে কথা এষাৰ আছে, কাৰ কেতিয়া ভাল দিন আহে কোনেও নাজানে, এই কথাষাৰি সম্পূৰ্ণ এই গানটোৰ ক্ষেত্ৰত খাটিছে। তেতিয়া হয়তো তেখেতেও জনা নাছিলে বা ইমান গানটো জনপ্ৰিয় হ'ব বুলি। আৰু তেতিয়া গানটো ইমান ফেমাছ হোৱা নাছিলে। আৰু বৰ্তমান সময়ত এই গানটো খুব চৰ্চিত হৈ আছে সামাজিক মাধ্যমত। আৰু এতিয়া এই দীপক দাসৰ জীৱনত ভাল দিন আহিছে, অৰ্থাৎ জনপ্ৰিয় হৈছে গানটো। আৰু গানটো জনপ্ৰিয় হোৱাৰ কাৰণে দীপক দাসক গোটেই অসমৰ মানুহে চিনি পাইছে। আৰু আপোনালোকক মই কৈছিলোঁৱে সামাজিক মাধ্যমত চৰ্চিত খবৰ মই আপোনালোকক জনাই থাকিম। আৰু বৰ্তমান সময়ত এই দীপক দাসৰ এই মে দিৱানী গানটো খুব চৰ্চিত হৈ আছে। আৰু আপোনালোকক মই এই খবৰটো দিলোঁ, আপোনালোকে শুনিবগৈ পাৰে এই গানটো ইউটিউবত গৈ। ধন্যবাদ।